যথেষ্ট উৎসাহজনকভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে কিয়নো আমি দেখিছোঁ যে প্ৰত্যেকটা ভোট কেন্দ্ৰতে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু এইটো গণতন্ত্ৰৰ কাৰণে এটা শুভ লক্ষণ আৰু পঞ্চায়ত নিৰ্বাচনটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন কিয়নো পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে একেবাৰে ৱাৰ্ড লেভেললৈ জনপ্ৰতিনিধি বাছি পেলাই অকল গ্ৰাম পঞ্চায়ত প্ৰেচিডেণ্টে নহয় বা কাউন্সিলাৰে নহয় একেবাৰে ৱাৰ্ড মেম্বাৰ বাছি পেলাইও ৱাৰ্ড লেভেলত কাম কৰিবৰ কাৰণে জনপ্ৰতিনিধি চিলেকশ্যন কৰা যায় আৰু যাতে আগন্তুকবিলাকত এজ এ হ'ল নিজৰ অঞ্চলটো ডেভেলপ কৰিব পাৰি আৰু সেইকাৰণে পঞ্চায়ত নিৰ্বাচনটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন আৰু সেইকাৰণে ৰাইজ আজিকালি সচেতন আৰু এইটো কাৰণে ৰাইজৰ যিটো উৎসাহ দেখিছোঁ প্ৰত্যেকটা মই ইতিমধ্যে ২৭টা ভোটগ্ৰহণ কেন্দ্ৰ মই নিজে পৰিভ্ৰমণ কৰি দেখিলোঁ যে তাত ৰাইজৰ যথেষ্ট সমাগম হৈছে আৰু তেওঁলোকে অত্যন্ত উৎসাহজনকভাৱে তেওঁলোকে ভোট দিবলৈ আহিছে আৰু আশা কৰোঁ আমাৰ পলাশবাৰী সমষ্টিটো ৰাইজে তেওঁলোকৰ নিজৰ অঞ্চলটো উন্নয়নৰ কাৰণে এজন ভাল জনপ্ৰতিনিধি তেওঁলোকে নিজে চিলেক্ট কৰি পেলাই তেওঁলোকৰ উন্নয়নৰ কাৰণে নিজৰ উন্নয়নৰ কাৰণে নিজৰ অঞ্চলৰ উন্নয়নৰ কাৰণে তেওঁলোকে ভোটদান কৰিব আৰু ঠিক তেনেদৰে আমি দেখিছোঁ যে সামগ্ৰিকভাৱে গোটেই পলাশবাৰী সমষ্টিত আমাৰ দেখা গৈছে ৰাতিপুৱাৰ ভাগৰ পৰা এতিয়ালৈ যিটো আমি দেখিছোঁ যে যোৱাবাৰতকৈ আমি এইবাৰ ৰাতিপুৱাৰ ভাগতে যথেষ্টখিনি ভোটিং পাৰ্চেণ্টেজ বাঢ়িছে আশা কৰিছোঁ ইভিনিঙলৈ আমি 85% অধিক যাতে ভোটদান হয় তাৰ কাৰণে মই ৰাইজক আহ্বান জনাইছোঁ যাতে ৰাইজ আহি নিজৰ যিটো গণতান্ত্ৰিক যিটো তেওঁলোকৰ যিটো ভোটাধিকাৰ যি সাব্যস্ত কৰিব লাগে নিজৰ যাতে ভোটকেন্দ্ৰত আহি তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰে তাৰ কাৰণে মই ৰাইজক অনুৰোধ জনাইছোঁ গণতন্ত্ৰত যিহেতুকে বিৰোধীৰ এটা ভূমিকা থাকিব লাগে এইটো অতিকৈ প্ৰয়োজনীয় কিন্তু আমি দেখিবলৈ পাইছোঁ সামগ্ৰিকভাৱে বিৰোধী বহু ক্ষেত্ৰত দুৰ্বল হৈ পৰিছে গণতন্ত্ৰৰ শুভ লক্ষণ হৈ যায় মই বিশেষ নকওঁ আজি যিহেতু নিৰ্বাচনৰ বিধি চলি আছে সেই ক্ষেত্ৰত মই এটা ক'ম যে ৰাইজ উন্নয়নৰ লগত থাকে আৰু সেইটোৱে মই ক'ব বিচাৰিম আমি ক'ব বিচাৰিছোঁ বিৰোধী শূন্য মই সেইটো আপুনি ইংগিতটো বুজি পাইছে চাগে যিহেতু নিৰ্বাচন বিধি চলি আছে সেইকাৰণে মই কৈছোঁ যে ৰাইজ উন্নয়নৰ লগত থাকে ক'লোঁ যে প্ৰত্যেকটো নিৰ্বাচনতে আমাৰ বিজেপি দলে জয়লাভ কৰি আহিছে আৰু সেই ধাৰা অব্যাহত থাকিব আৰু ২৬ত নিশ্চয় এই আমি যিসমূহ নিৰ্বাচন জয় হ'লোঁ পৰিষদীয় নিৰ্বাচনে হওক বা আমাৰ পঞ্চায়ত নিৰ্বাচনত সেইসমূহ এডভান্টেজ আমাৰ নিশ্চয়কৈ থাকিব আৰু আমি ৰাইজৰ হকে তথাপিও আমি ইলেকশ্যন জিকিলোঁ বুলিয়ে যে আমি হাতত হাত ধৰি বহি থাকিম আমি গ্ৰান্টেড হিচাপে ৰাইজক ল'ম আমি সেইটো নহয় আমি পুনৰবাৰ আমি ২০২৬ চনৰ নিৰ্বাচনৰ আগত ৰাইজৰ মাজত মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি পুনৰবাৰ গাঁৱে বুথে আমি ৰাইজৰ মাজত গৈ কাম কৰিবলৈ আমি প্ৰস্তুত আছোঁ যিহেতুকে গণতন্ত্ৰত বিৰোধীৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ তেনেকুৱা অৱস্থাত অতি শেহতীয়াভাৱে গুৱাহাটী পৌৰ নিগমৰ বিৰোধী শূন্য হৈ গ'ল তেনে অৱস্থা আপুনি কি ক'ব চাওক সেইটোতো তেখেতৰ ব্যক্তিগত কথা আজি আমিতো বিৰোধী থকাটো বিচাৰোঁ কাৰণ গণতন্ত্ৰত বিৰোধী লাগে আপুনি কথাটো কৈছে ঠিক কিন্তু বিৰোধীয়ে যদি খাটাই খুলিব নোৱাৰে আৰু তাৰপিছত তেখেতসকলৰ দলৰ প্ৰতি তেখেতসকল বেয়া পাই হওক বা দলৰ প্ৰতি মোহ নাইকিয়া হৈ যদি আমাৰ দলত জইন কৰে আমিতো বাধা দিব নোৱাৰোঁ আমাৰ দলৰ কাৰণে সকলোৰে কাৰণে দুৱাৰ খোলা আছে কালি যদি আৰু কোনোবা ডাঙৰ লিডাৰ আহিব বিচাৰে তেখেতসকল আহিব পাৰে আমাৰ নেতাসকলে কৈছে মুৰব্বীসকলে কৈছে যে সকলোৰে কাৰণে দৰ্জা খোলা আছে আৰু যদি কাৰো কোনোবা বিৰোধী পক্ষৰ মানুহ আমাৰ দলত আহি যোগদান কৰিব বিচাৰে সেইটো আহিব পাৰে আমাৰ তাতে কোনো কথা নাই কিন্তু বিৰোধী শক্তিশালী হোৱাটো আমিও বিচাৰোঁ তেখেতসকলে কাম কৰক ৰাইজৰ মাজত গৈ কাম কৰক নিশ্চয় ৰাইজেও তেখেতসকলক বিৰোধী পক্ষত থাকিবলৈ সুযোগ দিব বুলি আমাৰ বিশ্বাস